ध्यायतो विषयान् पुंसः संगस्तेषु उपजायते संगात् संजायते कामः कामात् क्रोधो अभिजायते। প্ৰণাম বাপুজী। শান্ত সমাহিত সত্যৰ একনিষ্ঠ পূজাৰী, তোমাক প্ৰণাম শতকোটি। তোমাৰ অদমনীয় দৃঢ়তা দেখি আশ্বস্ত হোৱাৰ বৃথা প্ৰয়াস সিহঁতৰ তোমাক কাৰাগাৰলৈ নিক্ষেপি। সাৰথি তোমাৰ গীতাৰ অমৃত বাণী, সেয়ে জাগতিক কামনা ত্যাগী সাগৰৰ দৰে গভীৰ, উদাৰ আকাশৰ দৰে ক্ৰোধান্বিত নোহোৱা কদাপি। সত্যৰ অহিংসা তোমাৰ অস্ত্ৰ, মহাযোদ্ধা তুমি, প্ৰাণে প্ৰাণে দিলা অস্ত্ৰহীন মুক্তিযুদ্ধৰ মহামন্ত্ৰ। ধ্বনিত হল তোমাৰ আহ্বান আকাশ নিনাদী। জ্বলি উঠিল দাবানল প্ৰান্তে প্ৰান্তে, আত্মত্যাগৰ বাবে সাজু হল মুক্তি পিয়াসী ভাৰতবাসী। বাপুজী, তোমাৰ অধ্যাত্ম স্পন্দিত চিন্তাৰে হৃদয়ে হৃদয়ে জ্বলালা মুক্তিৰ অৰুণাভ জ্যোতি। প্ৰাণোদিত হৈ তোমাৰ তৰিত গতিৰে জাগ্ৰত হল দেশবাসী। শুনি সেই বজ্ৰ হুংকাৰ কঁপি উঠিল ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি। তোমাৰ বলিষ্ঠ নেতৃত্বত আস্থা প্ৰকাশী মুক্তিযুঁজত জঁপিয়াই পৰিল হেজাৰ হেজাৰ নৰনাৰী। উত্তৰে দক্ষিণে পূবে পশ্চিমে প্ৰাণাহুতি দিলে কত শত শ্বহীদে। নিজ স্বাৰ্থ পৰিহৰি দেশৰ হকে হাঁহি হাঁহি মৃত্যুক ললে আকোৱালি। অসম ভূমিতো জ্বলিল সেই মুক্তিযুঁজৰ অগণি। দেশৰ হকে প্ৰাণ দিম বুলি ওলাই আহিল ল'ৰা বুঢ়া ডেকা হালোৱা বনোৱা আৰু কত ছাত্ৰ ছাত্ৰী। বাপুজী, তুমিয়ে কৈছিলা নাৰী শক্তি নাৰী মৰ্যাদাৰ কথা। Woman is sacrifice personified. When she does a thing in the right spirit, she moves mountain. অসমৰ জীয়াৰী বোৱাৰীয়েও তাৰেই প্ৰমাণ দিলে। মুক্তিযুদ্ধৰ শ্বহীদ বীৰাংগনা কনকলতা দাৰিকী তিলেশ্বৰী খহুলি, ৰেৱতী কোমলী গোলাপী থুনুকি, পদুমী ভোগেশ্বৰী সুকননী। মানৱ জ্যোতিৰে তুমি নৱ অভ্যুদয়। তোমাৰ হৃদয়ৰ গভীৰতা আৰু অন্তৰ্দৃষ্টিৰ অনুভূতিৰেই কৰিছিলা নৱমানৱ সমাজ গঢ়াৰ প্ৰয়াস। তোমাতেই আছিল ঐশ্বৰিক সত্তাৰ শুদ্ধতা আৰু সত্যৰ আলোক। তোমাৰ সংযম আৰু আত্মচেতনাক পৰমাত্মাৰ সৈতে সংযোগ কৰি পালা আধ্যাত্মিক সত্তাৰ পৰিপূৰ্ণতা। সেয়ে হয়তো তোমাৰ দৰ্শনাৰ্থীৰ ইমান ব্যাকুলতা। মনুষ্যানং সহস্পেষু কশ্চিৎ যততি, যততামপি সিদ্ধানং কশ্চিন সংবেদিত তত্ত্বঃ। বাপুজী, তুমি তপস্বী, লোভিলা পৰম সিদ্ধি, হৃদয়ত তোমাৰ পৰ্বতোসম শক্তি। প্ৰণাম হে জাতিৰ পিতা। তোমাৰ সত্যনিষ্ঠা আত্মত্যাগ ভাৰতীয় জীৱন সত্তাৰ ভিত্তি। তোমাৰ অন্তৰাত্মাত ঈশ্বৰৰ আত্মপ্ৰকাশে জগালে জাতিৰ প্ৰাণত গভীৰতম দৃঢ় বিশ্বাস। ব্যক্তি আৰু সৰ্বময়ৰ প্ৰাচীৰ তুমিয়েই দিলা ভাঙি। বুকুৱে বুকুৱে প্ৰবাহিত হল সমন্বয়ৰ প্ৰেম প্ৰীতি। একাত্মবোধৰ উঠিল জোৱাৰ, জাতি ধৰ্মৰ ঊৰ্ধত যে মাতৃভূমিৰ মুক্তি। জালিয়ানৱালাবাগ নৃশংস মানৱ সংহাৰৰ জ্বলন্ত সাক্ষী। শত সহস্ৰ নিৰীহ লোকৰ বুকু ভেদি গল ব্ৰিটিছৰ নিৰ্মম গুলী। ডেকা গাভৰু শিশু বৃদ্ধ বনিতাৰ মৰণ চিৎকাৰত আকাশে উচুপিল, কঁপি উঠিল ধৰিত্ৰী।
স্তম্ভিত হল সমগ্ৰ মানৱ জাতি। বাপুজী, বৰ্বৰ অমানসিক নৰসংহাৰ দেখি তুমি তাতে থমকি ৰলা। দুধাৰে তোমাৰ বৈ আহিল অশ্ৰুতধাৰী। তোমাক একোৱেই টলাব নোৱাৰে। বাপুজী, তুমি দৃঢ় প্ৰতিজ্ঞ, অপ্ৰতিৰোধ, অবিচলিত। তুমি যে সত্যাগ্ৰহী, তুমি কৰ্মযোগী। তোমাৰ খোজত চন্দ্ৰময় ধ্বনি, জাতিলৈ ই আহ্বান যুঁজলৈ, শোষণকাৰীলৈ সাৱধান বাণী। ঐতিহাসিক দাণ্ডী যাত্ৰাই আজিও সোঁৱৰাই তোমাৰ দুৰ্জয় সাহসৰ সেই কাহিনী। আৰু জানো থিৰেৰে থাকিব পাৰি? নৈ জান জুৰি বৈ অহাৰ দৰে বৈ আহিল দেশ প্ৰেমিকৰ সোঁত, শুনি সেই শব্দমোহিনী। ঢপলিয়াই আহিল এজন দুজনকৈ ৭৯জন, শেষত হেজাৰে হেজাৰে যেন এক জনসমুদ্ৰ। মন্ত্ৰমুগ্ধ হৈ তোমাৰ সতে ধাৱমান লক্ষ্য মাথো দাণ্ডী। সাগৰৰ পাৰ ধন্য হল দাণ্ডী। আইন অমান্য আন্দোলনৰ শুভাৰম্ভ আজি। দাণ্ডীৰ বুকুত হেজাৰ হেজাৰ নৰনাৰী সত্যাগ্ৰহী। সাগৰেও যেন তোমাক জনালে প্ৰণাম। তোমাৰ নেতৃত্বৰ চুম্বক শক্তি, তোমাৰ আত্মপ্ৰত্যয় আৰু দৃঢ়তা দেখি। সত্যাগ্ৰহীলে আছিল তোমাৰ কঠোৰ নিৰ্দেশ। বিনা প্ৰতিবাদে চিপাহীৰ প্ৰতিটো প্ৰহাৰ যাব লাগিব সহ্য কৰি। অগ্নি পৰীক্ষাৰ বাবে সাজু হল মুক্তিযোদ্ধা। জনে জনে আগবাঢ়ি গল লাঠিৰ আঘাতত ধৰা খাই দাণ্ডীৰ বুকু হল তেজেৰে ৰাঙলী। বাপুজী, এনেদৰেই তুমি সঞ্চাৰ কৰা শক্তি যেন জোৱাৰৰ ঢৌ চৌদিশে বিয়পি গৈ জগালে গৰ্ব, জগালে চৰিত্ৰবল। দেশবাসীৰ চেতনা উঠিল উজলি। তুমি দেখিছিলা সপোন, এনে এখন ভাৰতবৰ্ষৰ, এখন ৰাম ৰাজ্যৰ, য'ত বিৰাজিব চিৰ শান্তি। একতাৰ দোলেৰে সকলো বান্ধ খাব, নেথাকিব সৰু বৰ, ধনী আৰু দুখীয়াৰ দুটা শ্ৰেণী। তোমাৰ সপোন থান বান কৰি হঠাতে জ্বলি উঠিল নোৱাখালী। সাম্প্ৰদায়িক হিংসাৰ বলি হল হেজাৰজন নিৰপৰাধী। এই জুই বিয়পি গল, কৰবাত হিন্দু, কৰবাত মুছলমান নিপাত গল, আটাই ভাৰতবাসী। বাপুজী, তুমি হতাশাত ভাগি পৰিলা। মানৱীয়তাৰ দেখি স্খলন, মাথো উচুপিলা। তোমাৰ শুদ্ধ চিত্ত উপস্থিতি, আঁতৰলৈ যেন সান্তনাৰ সুতি। আমৰণ অনশন যেন উপাসনা, নমালে গভীৰ প্ৰশান্তি। উদং দেহা, হাতত লাখুটি, আঁঠুলৈকে চুৰিয়া দুখুৰি। অথচ ব্যক্তিত্বত বিশালতা, নিষ্ঠাত প্ৰগাঢ়তা, উদ্দীপ্ত নয়ন জুৰি। তুমি মহানায়ক, তুমি পথ প্ৰদৰ্শক, ভীষণ প্ৰাণ শক্তি তুমি। ইংৰাজৰ তুমি নিদ্ৰা হৰিলা, কৰেংগে ইয়া মৰেংগে ধ্বনিৰে বিদেশীৰ বুকু কবালা। সিদিনা মাজ নিশা নিদ্ৰাত মগ্ন পৃথিৱীবাসী। আকাশে গৰজিলে, নামিল ধাৰাসাৰ বৃষ্টি। বাজি উঠিল সেই ঘণ্টা, চৌদিশে উৰুলি সংসদ ধ্বনি। স্বাধীন ভাৰতৰ নৱসূৰ্য উদিত হল, ব্ৰিটিছ শাসনৰ বেলিমাৰ গল। তিনি ৰঙী পতাকা সগৌৰৱে আকাশত ৰুল উৰি। বাপুজী, তুমি যে নিমাত নিস্তব্ধ হৈ ৰলা। এৰা, তোমাৰ স্বপ্নৰ দেশখন দুভাগ হৈ গল। তোমাৰ সকলো প্ৰয়াস অথলে গল। হিংসাৰ জুই আকৌ উঠিল জ্বলি। এজন ভাই হিন্দুস্তানী হল, আনজন পাকিস্তানী। পিছে বাপুজী, সেই জুই কৰা জ্বলি আছে আজিও উমি উমি। সৌসিদিনা তোমাৰ এই পুণ্যধামৰ গুজৰাটবাসীলৈ নামি আহিল মৰণৰ কাল ৰাত্ৰি। ক্ষমতা পিপাসু স্বাচ্ছন্দ মানুহৰূপী দানৱে নিৰপৰাধীৰ জীৱন লৈ খেলিলে হেতালি। হিন্দুৱেই হওক বা মুছলমান, একে জননীৰ সন্তান,
ગુજરાતી ભારતવાસી। બાપુજી, બધા જ માણસો ગુજરી ગયા, આપણે ઘણું ઘણું દુઃખ થયો। ইতিহাসৰ এটি কালিমাখনা অভিশপ্ত দিন সমগ্ৰ বিশ্বক স্তব্ধ কৰি আততায়ীৰ গুলি গ'ল তোমাৰ বুকু ভেদি। অহিংসাৰ পূজাৰী হ'ল হিংসাৰ বলি। হে ৰাম, উচ্চাৰিত হ'ল মাথো তোমাৰ মুখেদি, ঢলি পৰিল তোমাৰ পাৱন নশ্বৰ দেহাদি। পুণ্যাত্মা তোমাৰ হ'ল স্বৰ্গগামী। তুমি আছিলা ঐক্য স্নেহৰ এনাজৰী ৰচনা। মানৱ সেৱাতেই জীৱন উচৰ্গিলা। তোমাৰ অৱদান কালজয়ী, তুমি মৃত্যুঞ্জয়ী। বাপুজী প্ৰণাম। প্ৰখ্যাত ৰাজনীতিবিদ মাভালংকাৰৰ ভাষাত, What is that Mahatma Gandhi lived for? He lived for the liberation of humanity all the world over from exploitation, disease, hunger, ignorance, and mental and physical worries and miseries. The betterment of life, a higher spiritual and material level of life for all human beings was his ideal. And he strove lifelong and suffered in his long struggle all sorts of difficulties, privations, imprisonment to mold the society. Yada yada charati shrishtattadevitaru janaha sa yat pramanam kurute lukastadanu vartate.